নমস্কাৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজ। আজিৰ আমাৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যবাসীৰ বাবে আহি গ'ল এটা ভাল খবৰ। চৰকাৰী আঁচনিৰ ধন পাই থকা সকলো হিতাধিকাৰীৰ বেংক একাউণ্টত ধন জমা হ'বলৈ গৈ আছে আহি থকা 10 জুন তাৰিখে। আপুনি যদিহে এতিয়ালৈকে আপডেট কৰা নাই বেংক একাউণ্ট, তেন্তে যিমান পাৰে সিমান সোনকালে আপডেট কৰক। তেতিয়াহে আহি থকা 10 জুন তাৰিখে আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব চৰকাৰী আঁচনিৰ ধন। পুনৰ জনাইছোঁ, আহি থকা 10 জুনত লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। শীঘ্ৰেই আপডেট কৰক আপোনাৰ একাউণ্ট। অৰুণোদয় হিতাধিকাৰীৰ পৰা আৰম্ভ কৰি পেঞ্চনৰ হিতাধিকাৰীলৈ আছে ডাঙৰ খবৰ। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হ'ব আহি থকা 10 জুন তাৰিখে। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো ধন জমা হ'ব আহি থকা 10 জুন তাৰিখে। ইয়াৰ লগতে দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলেও সেইদিনাখনেই ধন লাভ কৰিব। ধন লাভৰ পূৰ্বেই আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট। KYCও যদি এতিয়ালৈকে আপুনি আপডেট কৰা নাই, তেন্তে আপুনি এইকেইদিনতে আপডেট কৰি লওক। তেতিয়াহে আহি থকা সোমবাৰে আপোনাৰ বেংক একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। পৰৱৰ্তী খবৰটো হৈছে সাৱধান, পুনৰ আহিছে ক'ভিড মহামাৰী। ইতিমধ্যে দেশৰ কেইবাটাও প্ৰান্তত সৃষ্টি হৈছে ভয়াৱহ পৰিৱেশৰ। তাৰেই পৰিপ্ৰেক্ষিতত ইজনৰ পিছত সিজন লোক এতিয়া আক্ৰান্ত হৈছে ক'ভিড মহামাৰীত। পুনৰ জনাইছোঁ, সাৱধান, পুনৰ আহিব নেকি ভয়াৱহ পৰিৱেশ। দৈনিক বৃদ্ধি পাইছে এতিয়া কৰোনাত আক্ৰান্তৰ সংখ্যা। অসমত এতিয়া কৰোনাত আক্ৰান্ত হৈছে 5জনকৈ লোক। দেওবাৰ পৰ্যন্ত দেশত কৰোনাত আক্ৰান্ত হৈছে প্ৰায় 3758 গৰাকী লোক। কেৰালাত 1400, মহাৰাষ্ট্ৰত 845 জন, দিল্লীত 436 জন, লগতে গুজৰাটত 320 জন, কৰ্ণাটকত 238 জন, লগতে পশ্চিমবংগত 287 জন। ইয়াৰ উপৰিও তামিলনাডুত 199 জন, উত্তৰ প্ৰদেশত 149 জন আক্ৰান্ত হৈছে এবাৰ ক'ভিড মহামাৰীত। দেশত কৰোনাত আক্ৰান্ত হৈ এতিয়ালৈকে মৃত্যু হৈছে 2জনকৈ লোকৰ। পৰৱৰ্তী খবৰটো হৈছে অবৰ্ণনীয় ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভয়ংকৰ ঘটনাত 3জন সেনা জোৱানৰ মৃত্যু হৈছে। এতিয়াও সন্ধান নাই প্ৰায় 6জনকৈ সেনা জোৱানৰ। ক'ত কেতিয়া কেনেকৈ সংঘটিত হৈছে এই ঘটনা চাওঁ আহক। ভয়ংকৰ ভূমিস্খলনত সেনা জোৱানৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। ভূমিস্খলনত 3জন সেনা জোৱানৰ কৰুণ মৃত্যু, লগতে আঘাতপ্ৰাপ্ত হৈছে 4জনকৈ সেনা জোৱান। ভয়ংকৰ ভূমিস্খলনত সন্ধান নাই এতিয়াও 6জনকৈ সেনা জোৱানৰ। ছিকিমৰ ছটেনৰ এটা সেনা শিবিৰত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাটো। উদ্ধাৰকাৰী দলে এই পৰ্যন্ত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। ইতিমধ্যে লাচুঙত উদ্ধাৰ কৰা হৈছে ভূমিস্খলনত আবদ্ধ হৈ থকা প্ৰায় 16জনকৈ পৰ্যটকক। উল্লেখযোগ্য যে বিগত কেইদিনমান ধৰি ছিকিমত হৈ আহিছে ধাৰাসাৰ বৰষুণ। ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানে এফালৰ পৰা ধ্বংস কৰিছে এতিয়া সেউজীয়া ছিকিম। তিষ্টা নৈৰ কোবালসোঁতে উটুৱাই নিলে এইবাৰ নিৰ্মীয়মান চাংকলং দলং। উত্তৰ ছিকিমক সংযোগ কৰা ৰেংৰেং দলঙো ক্ষতিগ্ৰস্ত হৈছে ইতিমধ্যে। বানৰ ফলত বিধ্বস্ত প্ৰায় ছিকিমৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ। ইতিমধ্যে ছিকিমৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। পৰৱৰ্তী খবৰটো হৈছে বানাক্ৰান্তসকলৰ বাবে এটা ভাল খবৰ। যদিহে আপোনাৰ সপোনৰ ঘৰখন বানে উটুৱাই নিছে বা আপুনি ফিছাৰীত পোহা মাছো যদি বানে কাঢ়ি নিছে, তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। কিয়নো বানত ফিছাৰীৰ পৰা মাছ ওলাই যোৱা লোকক দিব এইবাৰ ক্ষতিপূৰণ। লগতে বানত ঘৰ উটি যোৱা লোকেও পাব সহায়। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিলে ডাঙৰ ঘোষণা। লখিমপুৰত ৰাইজৰ মাজত উপস্থিত হৈ এই মন্তব্য কৰিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰৰ আমতোলাত বান পৰিদৰ্শন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বানত বুৰ যোৱা ফিছাৰীৰ বাবে ক্ষতিপূৰণ দিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ৰাইজৰ পৰামৰ্শ মৰ্মে নিৰ্মাণ কৰা হ'ব এইবাৰ মাথাউৰি। পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশীৰ নামত মুছলমানক অত্যাচাৰ কৰিছে এইবাৰ বিজেপি চৰকাৰে। লগতে এইখন চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত সৃষ্টি কৰিছে ভয়াৱহ পৰিৱেশৰ। এনেদৰে এতিয়া চৰকাৰৰ নীতিক লৈ সৰব হৈ উঠা দেখিবলৈ পোৱা গ'ল বিধায়ক অখিল গগৈক। পুনৰ জনাইছোঁ, বিদেশী সমস্যা সমাধানৰ নামত মুছলমানক অত্যাচাৰ কৰিছে এইবাৰ বিজেপি চৰকাৰে। ৰাস্তাৰ পৰা উঠাই BSFে জোৰকৈ সংখ্যালঘুক বাংলাদেশত ভৰাই দিছে। বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ এনেদৰে এবাৰ সৰহ হৈ উঠা দেখিবলৈ পোৱা গ'ল বিধায়ক অখিল গগৈক। নাগৰিকত্ব প্ৰমাণ নকৰাকৈ এইখন চৰকাৰে শিক্ষককো বাংলাদেশলৈ খেদি দিছে। চৰকাৰে কিছুসংখ্যক মানুহক কয়, তোমালোকে যদি বিজেপিক ভোট নিদিয়া তেন্তে বাংলাদেশী বুলি কৈ ঘৰ ভাঙি দিম। অবৈধ বাংলাদেশী বুলি সংখ্যালঘুক নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে গৰজি উঠিল এনেদৰে এইবাৰ বিধায়ক অখিল গগৈ। ভাৰতত অসমত আন্তঃৰাষ্ট্ৰীয় নীতি নিয়ম আছে, মানি চলিব লাগিব সকলোৱে।
2024 ব্লেকমেইলিং কৰি ভোট ল'বৰ কাৰণে বিজেপিয়ে এই চক্ৰান্ত ৰচিছে। ৰাজ্যৰ বিজেপি চৰকাৰখন সম্পূৰ্ণ ব্লেকমেইলিং কৰি থকা এখন বিশেষ চৰকাৰ। এজন মানুহক এনেই ঠেলা মাৰি বাংলাদেশলৈ পঠাই দিব পাৰে নেকি? ৰাজ্যত হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে এইখন বিজেপি চৰকাৰে। হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই মুনাফা লুটাৰ চেষ্টা কৰিছে এইখন বিজেপি চৰকাৰে। বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ এনেদৰে এবাৰ সৰব হৈ উঠা দেখিবলৈ পোৱা গ'ল বিধায়ক অখিল গগৈক। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে শৃংখল চলিহা এজন গুণ্ডাৰ দৰে। শৃংখলে পিটিম মাৰিম বুলি এজন গুণ্ডাৰ দৰে ব্যৱহাৰ কৰে। শৃংখলে বাংলাদেশীৰ সন্দৰ্ভত কৰা কিছু বিতৰ্কিত মন্তব্যৰ বাবে তেওঁক এতিয়া সকিয়নি প্ৰদান কৰিছে মুছলিম জাতীয় পৰিষদৰ সভাপতি তথা মতিয়াৰ ৰহমানে। পুনৰ জনাইছোঁ, অসমৰ মুছলমানক শৃংখল চলিহাই চাৰ্টিফিকেট দিব নালাগে। মুছলমানোতো মানুহ, মুছলমানৰো গাত তেজ আছে। শৃংখল চলিহাই পিটিম মাৰিম বুলি এজন গুণ্ডাৰ দৰে কথা কয়। অসমৰ মুছলমানসকল মিয়া হয় কি হয় সেয়া শৃংখল চলিহাই চিন্তা কৰা বিষয় নহয়। শৃংখল চলিহাক এনেদৰে এবাৰ উভতি ধৰিলে মুছলিম জাতীয় পৰিষদৰ সভাপতি তথা মতিয়াৰ ৰহমানে। লগতে তেখেতে কৈছে যে অসম জয় আই অসম কাৰো পৈতৃক সম্পত্তি নহয়। শৃংখল চলিহাই লম্ফজম্ফ কৰাতকৈ নিজৰ সন্মান বজাই ৰাখক। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক দিলে এইবাৰ কঠোৰ সকিয়নি। বাংলাদেশীৰ নামত মুছলমানৰ ওপৰত চৰকাৰে হাৰাশাস্তি কৰি আছে। মুছলমানক নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে আমি বৃহৎ আন্দোলন গঢ়ি তুলিম। এক কথা ক'বলৈ গ'লে শৃংখল চলিহাই এতিয়া এটা ৰাজনৈতিক দলৰ ইংগিতত ডেন্স কৰি আছে। অসম অসমীয়া জাতিৰ বাবে সকলোৰে দৰে আমাৰো অধিকাৰ আৰু অৰিহণা আছে। আপুনি যেনেকৈ ধমক দি আছে তেনেকৈ আপোনাকো এদিন কোনোবাই দিব। ধুবুৰী বৰপেটাত বাংলাদেশী আছে যদি আপুনি আহি দেখুৱাই দিয়ক। আপুনি দেখাই দিয়ক, আমি আপোনাৰ লগত থাকি সহযোগ কৰিম। শৃংখল চলিহাক এনেদৰে মুকলিভাৱে প্ৰত্যাহ্বান জনাইছে মুছলিম জাতীয় পৰিষদৰ সভাপতি তথা মতিয়াৰ ৰহমানে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।